দুখীয়াসকলৰ বাবে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা। ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অৰ্থনৈতিক দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ নতুন অধিসূচনা জাৰি। সংৰক্ষণৰ আওতাত নপৰা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীক দিয়া হ'ব এই সুবিধা। ৰাজহ চক্ৰ বিষয়াই দিয়া EWSৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট বিত্তীয় বৰ্ষৰ বাবে প্ৰযোজ্য হ'ব। কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নীৰজ বৰ্মাই জনালে এই কথা। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ 3টা ডাঙৰ ঘোষণা। বৰ্ষপতিৰ পূৰ্বে সীমান্ত চৰকাৰৰ 3টা ডাঙৰ ঘোষণা। ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত হ'ব ব্যাপক সালসলনি। সমষ্টিয়ে থাকিব একোটাকৈ উপায়ুক্ত কাৰ্যালয়। 126টা সমষ্টিত 126টা উপায়ুক্ত কাৰ্যালয় কৰা হ'ব। ADC পৰ্যায়ৰ এজন বিষয়া প্ৰতিটো সমষ্টিত হ'ব লগা উপায়ুক্ত কাৰ্যালয়ত থাকিব। সাধাৰণ জনতাই মাটি বাৰীৰ পৰা আৰম্ভ কৰি সকলো কাম কাজ নিজ সমষ্টিতে থকা উপায়ুক্ত কাৰ্যালয়ত কৰিব পাৰিব। আৰু লগতে অসমৰ মন্ত্ৰীসভাৰ ৰদ বদল অথবা সম্প্ৰসাৰণ কৰা নহয়। অসম আৰক্ষীক লৈ বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 300 পুলিচৰ বিৰুদ্ধে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰিব সীমান্ত চৰকাৰে। মদ খোৱা আৰক্ষীক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মদ খোৱা আৰক্ষী বিষয়াসকলৰ বদলি নতুন ল'ৰা ছোৱালীসকলক দিয়া হ'ব চাকৰি। আজি পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কোটি কোটি লোকৰ একাউণ্টত সোমাব ধন। কেনেকৈ চাব তালিকাত নাম আছেনে নাই, আহক সবিহে জানি। মে' মাহৰ শেষত বা জুনৰ প্ৰথম সপ্তাহত চৰকাৰে ধন মুকলি কৰাৰ সম্ভাৱনা। চৰকাৰে মুকলি কৰিব PM কিষাণৰ 14 নং কিস্তিৰ ধন। 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰক এই কাম। সম্পূৰ্ণ কৰিব লাগিব eKYCৰ কাম। আৰু লগতে সঞ্চয় বেংক একাউণ্টৰ লগত সংযুক্ত কৰিব লাগিব আধাৰ নম্বৰ। আধাৰ সংযোজিত বেংক একাউণ্টলৈহে প্ৰেৰণ কৰা হ'ব 14 নং কিস্তিৰ ধন। ইতিমধ্যে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 03612800213। মই পেণ্ডেলৰ ষ্টেজত ছাইডতে থিয় হৈ আছিলোঁ। চবেই জুবিন দাক দেখিলেতো চবেই পাগল হৈ যায়। মোৰ জুবিন দাই মোৰ প্ৰিয় গানকেইটা যেতিয়া গাই আছে, ভাল লগা গানবোৰ, তেতিয়া মই চিঞৰিছোঁ জুবিন দা। তেতিয়া মোক জুবিন দাই যিটো তেতিয়া কোনটো গান গাইছিলে পাহৰি গৈছোঁ বাৰু। গাই থাকোঁতে জুবিন দাই মোক, মই জুবিন দা কথা কওঁতে গানটো শেষ কৰি মোক মাতিলে ওচৰত। তেখেতৰ কোনোবা মেনেজাৰ নে কোনোবা ইলেক্ট্ৰিচিয়ানৰ হেড নাজানো, তেখেতে কৈ আছে মই নেকি ছাৰ, কৈছে। তেতিয়া কৈছে নহয় তাই এনেকৈ কৈছে। মতাৰ কাৰণে মই আৱেগিক হৈ গ'লোঁ। মই ডিউটিত আছিলোঁ, হয়তো মোৰ ভুলো হ'ব পাৰে। মানে জুবিন দাক পাই মই সাৱটি ধৰিলোগৈ। মানে আৱেগিক হৈ মানে সেইখিনি সময়ত যে মই ডিউটিত আছিলোঁ, মোৰ মানে আৱেগিক হৈ জুবিন দাৰ লগত কথা পাতিলোঁ। জুবিন দাক মানে মই অনুৰোধ কৰিলোঁ, মোৰ কাৰণে এটা, মই সৰুৰ পৰা আপোনাৰ গান শুনি আছোঁ, মানে শুওঁতে খাওঁতে আপোনাৰ গানেই, আপুনি মোৰ কাৰণে এটা গান গাব বুলি মই অনুৰোধ কৰিলোঁ। ক'লোঁ মোৰ নামটো মিলি। তেতিয়া কওঁতে জুবিন দাই মোৰ নাম লৈ, জুবিন দাই মোক মতাৰ কাৰণে মই গৈছিলোঁ, মোৰ নাম লৈ জুবিন দাই মোৰ মায়াবিনী গানটো গাইছে। আৰু বিশেষ তেনেকৈতো মইতো আৰু বেলেগ হেৰি কৰা নাই। হয়তো প্ৰশাসনে মোৰ ভুল হৈছিল চাগে, ডিউটিত থকা মই জুবিন দাক দেখিলেতো চবেই আৱেগিক হৈ যায়। সেইখিনি সময়ত মই আৱেগিক হৈ গৈছিলোঁ। মোৰ যদি ভুল হৈছে প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, মোক মাফ কৰি দিব। আৰু জুবিন দাকতো চবেই ভাল পায়, সেইকাৰণে মই আৱেগিক হৈ গ'লোঁ, মানে জুবিন দাই মতাৰ কাৰণে। জুবিন দাই মোক নিজে মাতিছে। আৰু কিছুমান ভিডিঅ'ত ওলাইছেও জুবিন দাই মোক, হয়তো লাইভ হৈ আছিলে, মই পিছতহে অনুভৱ কৰিছোঁ এইটো। মানে আৰু হয়তো কিছুমানৰ মোবাইলো কেপচাৰ হ'ব পাৰে জুবিন দাই হাত বাউলি দি মতা। আৰু আছিলে, আৰু ওচৰত মানুহ আছিলে, নাম মানে পাহৰি গৈছোঁ। সেইটো সময়ততো ধৰি লওক গানৰ টকত মগ্ন হৈ আছিলোঁ ন, দেখিছে প্ৰায় মানুহে। নিলম্বন মানে তেনেকৈ নহয়, মোক মানে প্ৰশাসনে হয়তো মোক ভুল হৈছিল, সেইটো কাৰণে পানিছমেণ্ট এটা দিছে। নিলম্বন বুলি নহয়, মোক শাস্তি। আৰু হয়তো মোক কিবা ভুল হৈছিল চাগে, আৰু যদি মই ভুল হৈছিল মোক প্ৰশাসনক মোক মাফ কৰি দিবলৈ মই অনুৰোধ জনাইছোঁ।